ব্রহ্মাণ্ডর গৰাকী হে করুণাময়ী জগজ্জননী উভয়ৰে চৰণত এই নিক্ষিণ নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ। নাহং কৃষ্ণামি বৈকুণ্ঠে নারায়ণ योगिनं हृदयनस्य मद्भक्ता यत्र गायत्री तत्र पृष्ठामि नारद। নারায়ণ নারায়ণ। ওঠা হেরা প্রিয় ভক্ত বল প্রভু পরম দুষ্ট আছি তোমার ভক্ত নারায়ণ। বিশেষ ব্রহ্মার দণ্ড প্রভু প্রকাশ করা তোমার আগমন উদ্দেশ্য। আগমনৰ উদ্দেশ্য বিশেষ একো নাই। আপোনালোকৰ দুয়োৰে যুগল চৰণ দৰ্শন পোৱাই এই নিক্ষিণ নাৰদৰ প্ৰধান উদ্দেশ্য। দয়াময় কৃপা পূৰ্ণ হ'ল মোৰ আজি মনোহৰ অভিলাষ। কিন্তু বুলি ৰহিব লাগিব ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। অন্তৰ্যামী তুমি নাৰায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি গৰাকী। তথাপিতো নিক্ষিণ নাৰদৰ শুনিছা যেতিয়া সংক্ষেপতে কওঁ তেন্তে শুনা প্ৰভু। দৈত্যগুণৰ অত্যাচাৰে উৎপীড়ন পাপৰ বোজা সহিব নোৱাৰি ধৰিত্ৰী আজি অথাই সাগৰত পৰি তোমাকে ঠাই কৰি আছে প্ৰাৰ্থনা। হে প্ৰভু ধৰিত্ৰী উদ্ধাৰৰ জানো উপায় কৰিব পৰা নাই। প্ৰভু তাৰ বাবে নকৰিবা তুমি অলপ চিন্তা, নাৰায়ণ। কাৰণ সৃষ্টিৰ পালনৰ দায়িত্ব মই কৰিছো গ্ৰহণ। মনত পৰিছে আজি মোৰ মৎস্য অৱতাৰ। নাৰায়ণ প্ৰলয় অঞ্চলত যেতিয়া মই সত্যব্ৰত দেখাইছিলো
নিজৰ মায়া প্ৰভু যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ আদি কৰি সকলোৱে ল'লে আমাক শৰণ। ই সত্য ৰাজা দেখাইলাম কিছু ধরিলে এসমুদ্রে মার মৎস্য গায়া নারায়ণ নারায়ণ আরতি করি প্রভু এইবাৰ তাই নহয় ব্যতিক্ৰম। প্রভু এইবাৰ প্ৰিয় ভক্ত মোৰ বসুমতী উদ্ধাৰ কৰিবলৈ নারায়ণ আমি এক নতুন আৰু অদ্ভুত অৱতাৰ কৰিম।